অঞ্চল এতিয়া পানীয়ে বুৰুৱাই পেলাইছে, যাৰ ফলত দুৰ্ভোগ ভুগিবলগীয়া হৈছে সাধাৰণ জনতা। আৰু পোনে পোনে সতীৰ্থ সৌৰভমণি কাকতিয়ে দেখুৱাব। আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ চাৰিঙত। চাৰিঙৰ বিভিন্ন অঞ্চলত এতিয়া পানীয়ে বুৰুৱাই পেলাইছে। চাৰিং অগ্নিবৰ খনিগয়ে হওক বা চাৰিং বাৰতীয়ে হওক, প্ৰতিখন গাঁও এতিয়া চাৰিঙৰ প্ৰতিখন গাঁও এতিয়া বানৰ কবলত পৰিছে আৰু নিজৰ আপোন ঘৰখন এৰি এতিয়া ওখ স্থানলৈ ঢাপলি মেলিছে সকলো। আৰু যিহেতু শিৱসাগৰ জিলা প্ৰশাসনে যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে, কিন্তু তেনেধৰণৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ বাবে জিলা প্ৰশাসনৰ বিৰুদ্ধেও ক্ষোভ জাৰিছে। আমি পুৱাৰ ভাগত আহি উপস্থিত হৈছোঁ শিৱসাগৰ চাৰিঙত। চাৰিঙৰ এয়াই হৈছে ৰাস মহোৎসৱ আৰু কলাকৃষ্টি কেন্দ্ৰ। আৰু এই কলাকৃষ্টি কেন্দ্ৰটো যদি আপুনি চাই, এবুকু পৰ্যন্ত পানী হৈছে। চাৰিঙৰ প্ৰতি ঘৰৰ লোকৰ ঘৰতে কিন্তু এতিয়া খেনুঘৰত যদি একাঠো পানী আৰু খেনুঘৰত এবুকু পানী। আৰু তেওঁলোকে নিজৰ আপোন ঘৰখন এৰি ওখ স্থানলৈ ঢাপলি মেলিছে। যিহেতু চাৰিং, আমগুৰি, জাজি, নাজিৰাকে ধৰি প্ৰতিখন গাঁও, কালি যিহেতু নাজিৰাত সামান্য পৰিমাণে পানী হ্ৰাস পাইছিলে যদি, কিন্তু কালিৰ পৰা চাৰিঙত পানী সোমোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত ৰাজপথত চাৰিঙৰ স্থানীয় লোকসকলে মাছ ধৰা ব্যস্ততা দেখিবলৈ পোৱা গৈছে। সকলোৱে জিলা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ জাৰিছে। মই পোনে পোনে সেইসমূহ দৃশ্য দেখুৱাই আছোঁ ND24 দৰ্শকসকলক। আৰু পুৱাৰ ভাগতে সকলো এনেধৰণে ৰাজপথলৈ ওলাই আহিছে। সকলোৱে উৰে নিশা উজাগৰে থাকিবলগীয়া হৈছে। তেওঁলোকৰ ঘৰখনত কোন মুহূৰ্তত পানী সোমাব তাৰ কোনো উমান নাই, সেইবাবে তেওঁলোকে উজাগৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে। নামতি, চাৰিং, জাজি, হাতীঘুলি কে ধৰি প্ৰতিখন গাঁও এতিয়া বানৰ কবলত পৰিছে। প্ৰতিঘৰ লোকৰ ঘৰতে এতিয়া একঁকাল পানী, যিহেতু এতিয়া জলপলয় বুলি ক'ব লাগিব। আৰু এই জলপলয়ত প্ৰশাসনৰ বাবেও কিন্তু প্ৰত্যাহ্বান হৈছে। প্ৰশাসনে যিহেতু এতিয়ালৈকে যেনেধৰণে ৰিলিফ দিয়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে, কোনো ধৰণৰ ৰিলিফ দিয়া নাই। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ ইয়াত কালিৰ পৰা পানী সোমাইছে? কালিৰ পৰা সোমাইছে আমাৰ ইয়াত। হয় হয়, আপোনালোকৰ ঘৰত পানী সোমাইছে ন? আমাৰ ভিতৰতে মানে এআঁঠ হেৰিয়াৰ ভিতৰত বস্তু বাৰী উলিয়াব পাৰিলে না? বস্তু বাৰী উলিয়াব নোৱাৰিলোঁ, গোটেই বুৰি গ'ল। সকলো বুৰি গ'ল। ৰাতি ক'ত থাকিলে আপুনি? ৰাতি আমি ঘৰ হেৰি এটা থাকিলোঁ, মানে চাং পাতি। প্ৰশাসনৰ লোক আহিছে না? নাই অহা, নাই, কোনো অহা নাই এতিয়ালৈকে, কোনো অহাই নাই। কালি এনেই কিবা হেৰি দিছিলে বুলি গম পাইছিলোঁ, ৰিলিফ দিছিলে বুলি। এই কি কেক 4 পিছে, পানী বটল এটাই, মাত্ৰ কেক 4 পিছে, পানী বটল এটাই, তাৰ বাহিৰে আৰু একো নাই। এতিয়া ৰাজপথতে থাকিবলগীয়া হৈছে? এতিয়া ৰাজপথতে থাকিবলগীয়া হৈছে। আগতেতো পানী নহয় আপোনালোকৰ ইয়াত? ইয়াত মানে সৰুতে এবাৰ দেখিছিলোঁ, আজি হ'ল আৰু কেইবাবছৰো হ'ল দেই। তাৰপাছত এই ছেকেণ্ডৰ পানী এইবাৰ দেখিছোঁ। নিশ্চিতভাৱে ক'ব লাগিব, কোনেও ভবা নাছিলে যে এইসমূহ স্থানত বান হ'ব বুলি কোনেও ভবা নাছিলে। সৌৰভমণিয়ে দেখুৱাইছে কেনেধৰণে প্ৰতিঘৰ লোকৰ ঘৰত এনেধৰণে পানী সোমাইছে। প্ৰতিঘৰ লোকৰ ঘৰত এতিয়া একঁকাল একাঠো পৰ্যন্ত পানী হৈছে, যাৰ ফলত এতিয়া দুৰ্ভোগ ভুগিছে। যিহেতু প্ৰশাসনে কালি মাত্ৰ কেকৰ পেকেট আৰু এটা পানী বটল দিয়ে দায়িত্ব সামৰিছে। আৰু প্ৰশাসনৰ লোক এই স্থানত উপস্থিত হ'ব লাগিছিলে, কিন্তু প্ৰশাসনৰ লোক কিন্তু এই স্থানত উপস্থিত হোৱা নাই। আৰু তেওঁলোকে প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ জাৰিছে। মই স্থানীয় লোকসকল আছে, দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ এই স্থানৰ আগতেতো পানী হোৱা নাছিলে? কোনো বছৰ হোৱা নাই, এই বছৰ প্ৰথম পানী দেখিছোঁ এইটো পানী তাৰমানে এই বছৰ। কিন্তু গোটেই একদম চাৰিং টাইং নগালি চগালি চব বুৰি টকৈয়ালি দুৱালি একঁকাল হ'লগৈ তাৰমানে। এতিয়ালৈকে চৰকাৰ কোনো মানুহ এতিয়ালৈকে পোৱাহি নাই ইয়াত। চৰকাৰে এনেকৈ যদি পানী হৈ থাকে তেতিয়াহ'লে আপোনালোকৰ খোৱা বোৱা ক্ষেত্ৰত? খোৱা বোৱাটো চবৰে অসুবিধা হৈ গৈছে। এতিয়াতো একো ৰিলিফ নাই, হেৰি নাই। এতিয়া নপামৰ গোটেই বুঢ়া বুঢ়ী মানুহৰ পৰা থাকিলে কোনো নাও চাও দিয়া নাই, হেৰি দিয়া নাই। উদ্ধাৰ অভিযান কৰাহি নাই? কোনো উদ্ধাৰ কৰাহি নাই। এতিয়া বহুত মানুহ নপামত ফচি আছে। এতিয়া ছালৰ পৰা পানী কাটিছে সেইটো চাইডে। এইফালেতো টকৈয়ালি চকৈয়ালি চব বুঢ়ী, কোনো বছৰে হোৱা নাই তাৰমানে এইটো পানী। আৰু এইবাৰ প্ৰথম ডাঙৰ পানী আহিছে ইয়াত। কি গাঁৱত পানী হৈছে আপোনালোকৰ? আমাক চাৰিং দুৱাৰ পৰা BN দোকানৰ পৰা একদম কলীয়া দোকানৰ ওচৰলৈকে, এইফালে আমাৰ পানীয়াম ভূঞা ঘৰৰ পৰা একেবাৰে হাইৱেলৈকে একঁকাল, আকৌ গগৈআলিটো একঁকাল পানী, ৰাস্তাত যাব নোৱাৰে। কোনো মানুহ চব এতিয়া আমগুৰি হৈ কিছুমান মানুহ যাবলগীয়া হৈছে। পানী চব বাগৰিলে। হাতত এতিয়া কোৱা শুনিছোঁ যে মেইন ৰাস্তাটো পানী বাগৰিছে বুলি কৈছে।
নিশ্চিতভাৱে ক'ব লাগিব ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেও কিন্তু এতিয়া পানী বাগৰিছে আৰু চাৰিঙৰ প্ৰতিটো পথতে কিন্তু আপুনি একেই পৰিৱেশেই দেখিব। সকলো এতিয়া চিন্তিত হৈছে, বন্যাত্ম লোকসকলৰ মাজত হাহাকাৰ হৈছে। প্ৰশাসনৰ লোক উপস্থিত নাই হোৱা, প্ৰশাসনৰ লোকে এই স্থানত উপস্থিত হৈ ৰাইজক উদ্ধাৰ কৰিব লাগিছে, কিন্তু উদ্ধাৰ কৰা নাই। যিহেতু নাজিৰাত দেখিবলৈ পোৱা গৈছে 5খনকৈ হেলিকপ্টাৰে চমক দেখুৱাইছিলে আচলতে উদ্ধাৰ কৰাৰ ক্ষেত্ৰত, আৰু NDRFৰ লোকো আহি উপস্থিত হৈছিলে আৰু NDRFৰ কেইবাখনো বোট আনিছিলে যদিও 2খন বোটহে কিন্তু উদ্ধাৰ অভিযান চলাইছিলে আৰু 2খন বোটৰ তলি ফুটা। আচলতে এয়াই হৈছে শিৱসাগৰ জিলা প্ৰশাসনৰ ফুফুলা স্বৰূপ। আৰু শিৱসাগৰৰ প্ৰতিটো প্ৰান্ততে কিন্তু পানী সোমোৱাৰ ফলত এতিয়া দুৰ্ভোগ ভুগিছে আৰু সকলোৱে চিন্তিত হৈ পৰিছে। নিজৰ আপোন ঘৰখন এৰি তেওঁলোক ওখ স্থানলৈ ঢাপলি মেলিছে। যিসমূহ পশুধন আছিলে, পশুধনসমূহ কিন্তু বানত উটি গৈছে। মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনালোকৰ স্থানত পানী হোৱা নাছিলে আগতে ইমান হোৱা নাছিলে, হৈছিলে, কিন্তু এইবাৰ বেছি আৰু। আপোনালোকৰ ঘৰ বুৰিছে নেকি? বুজিছে, মোৰ ঘৰ এইটোৱে। বস্তুসমূহ কি বস্তু চব তিতিলে, ধানৰ পৰা মানে ইনভাৰ্টাৰ বতৰ চতৰ চব বুৰিলে, সকলো নষ্ট হ'ব, চব নষ্ট হৈ গ'ল। এতিয়া ঘৰৰ মানুহ আপোনালোকৰ ৰাজপথত আছে? ঘৰৰ মানে ৰাজপথতে আছে, এই কাৰোবাৰ ঘৰৰ ওচৰত থাকিবলৈ গৈছে আৰু। ময়ে নাই, মই ঘৰত আছিলোঁ, আহিছোঁ। আপোনালোকৰ খেতিসমূহ কি হ'ল? খেতি এইবোৰ আধি দিয়া খেতিয়ে তথাপিও বুৰিলে। নিশ্চিতভাৱে ক'ব লাগিব, তেওঁলোকে কৈছে যে ঘৰৰ যিসমূহ ভিতৰত বস্তু আছিলে আৰু সেইসমূহ বস্তু সম্পূৰ্ণভাৱে নষ্ট হৈছে। যদিহে ফটো সাংবাদিক সৌৰভমণি কাকতিয়ে দেখুৱাইছে ভিতৰৰ দৃশ্য, যিহেতু ভিতৰ ভাগত আপুনি যাব নোৱাৰা এক পৰিৱেশ, এককাল পৰ্যন্ত পানী। আমিও যি পথে আহিছিলোঁ কিন্তু এককাল পানী অতিক্ৰম কৰি আহিছিলোঁ, আৰু যিহেতু যি স্থানেদি আহোঁ কিন্তু সেই স্থানে কিন্তু আমাৰ ওলাই যোৱা বাট নাই। এনে এক পৰিৱেশ সৃষ্টি হৈছে শিৱসাগৰত, আৰু শিৱসাগৰ এতিয়া বন্যাত্মৰ মাজত এতিয়া হাহাকাৰ লাগিছে, বানপীড়িত লোকৰ মাজত হাহাকাৰ লাগিছে, আৰু তেওঁলোকে নিজৰ আপোন ঘৰখন এৰি বস্তু বাৰী এৰি তেওঁলোকে এতিয়া ওখ স্থানলৈ ঢাপলি মেলিছে। আৰু এয়াই হৈছে শিৱসাগৰৰ ৰাইজৰ দুখৰ মৰ্ম বেদনা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।